Good morning everyone. Last advanced Hindi class এইখিনিলৈকে বুজোৱা হৈছিল আৰু এইখিনিলৈকে যোনটো কৰ্ণ সুবৰ্ণ যোনটো যুদ্ধ আছিল হেতু সমাপ্ত হৈ গৈছিল আৰু সমাপ্ত হোৱাৰ পিছত হৰ্ষ আৰু ভাস্কৰৰ মাজত এটা বাৰ্তালাপ হৈছিল আৰু বাৰ্তালাপৰ মেইন বিষয়টো হৈছে যে হৰ্ষে কৈছিল যে লাষ্ট শেষ সময়ত ভাস্কৰ বৰ্মনে নিজৰ কুণ্ডল দি পেলাই সংকেতটো দিছিল যাৰ কাৰণে হৰ্ষটো আহি পেলাই ভাস্কৰ বৰ্মনৰ ওচৰত পাইছিলেহি কিন্তু তেতিয়া ভাস্কৰ বৰ্মন কি হৈছিল আচৰিত হৈ পৰিছিল কাৰণ হি মানে সুধিছেহে যে কুণ্ডল কাৰ কুণ্ডল মইতো তেনেকুৱা একো কুণ্ডল দেখুৱা নাছিলো আজি বাকিখিনি সোৱা हर्ष आपका कुंडल महाराज कुमार यह देखिए कुंडल दिखाता है इससे तो हमने जाना कि आपको सहायता अपेक्षित है यात माने हर्ष তেতিয়া কুণ্ডলটো দেখাইছিল যোনটো কানৰ ফুলিপাত আছিল হে ফুলিপাত দেখাইছিল আৰু দেখাই পেলাই কৈছে যে আপুনি এই সংকেতটো দিয়া কাৰণেহে আমি আহি পেলাই তেতিয়াহে আমি গম পাইছো যে আপোনাক মানে সহায়তাৰ দৰকাৰ আছে আৰু হেতু কাৰণে আমি ইয়াত আহি পেলাই উপস্থিত হৈছিলোহি তাৰ পিছত नौसेनाध्यक्ष কৈছে मुझे भी ऐसा ही संकेत मिला था মানে নৌসেনাধ্যক্ষও হেতুকে কৈছে যে তেওঁকো মানে তেনেকৈ কিবা এটা সংকেত তেওঁ পাইছিল যাৰ কাৰণে তেওঁলোকৰ সৈনিক বিলাকো আহি ওচৰ পালেহি यह रहा कुंडल মানে नौसेनाध्यक्ष कुंडलडाল দেখাইছিল भास्कर दोनों हाथों से कान छूकर और उन्हें रिक्त पाकर कुंडल तो मेरे ही हैं मुहूर्त भर पहले मेरे कान में थे आप तक कैसे पहुँचे भास्करे মানে তেতিয়া অকমান চিন্তা কৰি পেলাই নিজৰ কান কিখন সুই চাইছে আৰু সুই চাওতে তেওঁ মানে ৰিক্ত পালে মানে খালি পালে আৰু খালি পোৱাৰ পিছত তেওঁ মানে আচৰিত হৈ গ'ল যে কুণ্ডল কিপাত দেখোন নাই আৰু অলপ আগতে মানে 1-2 সেকেন্ডৰ আগত সগে তেওঁ কানতে আছিল তাৰ পিছত আকৌ এই কুণ্ডল কিপাত কেনেকৈ নাইকিয়া হৈ গ'ল হে নৌসেনাধ্যক্ষ আৰু হৰ্ষে মানে কেনেকৈ পালে ভাস্কৰ বৰ্মনে নিজেও বুজি পোৱা নাই तसद हर्ष कैसे साहस अब यह भी मैं ही बताऊं कहीं कुछ ऐसा ना खो देना महाराज कुमार की उपहार लेकर कामरूप आना पड़े তেতিয়া মানে হৰ্ষ কৈছে যে এনেকুৱা বস্তু একো হেৰুৱাই নিদিব যোনটো বস্তু যাতে মই পিছত আকৌ আপোনাক কামৰূপত গৈ পেলাই মানে উপহাৰ স্বৰূপত দিব লগা হয় তেনেকুৱা বস্তু যাতে ইয়াতে হেৰুৱাই নেপেলায় মানে কুণ্ডলৰ কথাটো পাহৰিছে যেতিয়া তেওঁ সগে আৰু কিবা এনেকৈ পেলাইছিল যাৰ কাৰণে হৰ্ষে হেতু কথা ক'বলগীয়া হৈছে তাৰ পিছত নৌসেনাধ্যক্ষ কৈছে आशुतोष शिव की कृपा से वह दिन भी शीघ्र आएगा सम्राट তেতিয়া মানে নৌসেনাধ্যক্ষ মানে হেতু হাসি ঠিঠলিত মানে কৈছে যে শিৱজী কৃপাত মানে তেনেকুৱা এটা দিনো শীঘ্ৰে আহি পাব ভাস্কৰে কৈছে কুণ্ডল তেওঁ মানে এতিয়াও বিচাৰমগ্ন হৈ আছিল যে কেনেকৈ এটো সম্ভৱ হ'ব পাৰে অলপ আগতেটো মোৰ কানতে আছিল তাৰপিছত হৰ্ষে কৈছে मेरे पताका स्तंभ से एक तीर टकराया और आपका कुंडल मेरी गोद में आ गिरा মানে पताका स्तंभ আছিল যোনটো ফ্ল্যাগ ডাল যোনডাল ফ্ল্যাগ লৈ পেলাই হৰ্ষৰ সেনা আগবাঢ়ি গৈ আছিল সেই ফ্ল্যাগ ডালত গৈ পেলাই এটা মানে তীৰ টকৰাইছিল তীৰ মানে সেই যোনডাল বুজি পাইছে নহয় ধনুষৰ যোনডাল কমানডাল সেই তীৰডাল টকৰাইছিল আৰু সেই তেতিয়াই সেই কুণ্ডলডাল আহি হৰ্ষৰ গদিত পৰিছিল आश्चर्य तो यह है कि पताका स्तंभ तीर से अप्रभावित रहा मैंने चौंक कर उधर देखा तो एक वैसा ही तीर फिर यहाँ तक तीरमाला और यह सब पलक झपकते ही हो गया माने जोनडाल तीर माने हे पताका स्तंभत मारा হৈছিল हे तीरडाले किंतु पताका स्तंभक नुसुले তেনেকৈ আৰু এডাল সৰু তীৰ মাৰিছিল যা সেই তীৰডালৰ পৰাহে সেই কুণ্ডলডাল আহি পৰিছিলহি এটা মানে যেতিয়া ধ্যানছে যেতিয়া গড়ছে যেতিয়া গোটেইখিনি চালে তেতিয়াহে হৰ্ষ গম পাইছিল আৰু সেই তীৰডালো কুণ্ডলডাল পেলোৱাৰ পিছতে সেই তীৰডাল মানে ফটকে মানে তীৰডাল নাইকিয়া হৈ গ'ল তাৰ পিছত আহিছে নৌসেনাধ্যক্ষ ऐसे ही हमें भी संकेत मिला था মানে নৌসেনাধ্যক্ষ লগতো সেই তেনেকৈ सेम सिचुएशनটো হৈছিল तसद हर्षे কৈছে यहाँ आते ही मुझे एक अश्वारोही धनुर्धर दिखा था लगा जैसे रणचंडी तांडव कर रही हो अकेले ही 100 सैनिकों पर भारी था हर्ष যেতিয়া নিজৰ সৈনিকবিলাকক বা নিজৰ সেনাটো লৈ পেলাই ভাস্কৰৰ ফালে আহি আছিল তেতিয়া তেওঁ মানে কৈছে যে তেওঁ এটা অশ্বাৰোহী ধনুৰ্ধৰক দেখিছিল আৰু সেই ধনুৰ্ধৰটো এনেকুৱা প্ৰতীত হৈছে যে কোনোবা ৰণচণ্ডীয়ে তাণ্ডৱ কৰি আছিল আৰু তেওঁ মানে অকলে 100টা সৈনিকৰ ওপৰত মানে ভাৰী পৰিছিল মানে 100টা সৈনিকৰ সংহাৰ তেওঁ অকলে কৰিছিল
তাৰপিছত নৌসেনাধ্যক্ষই কৈছে ভাৰী থা ৰণচণ্ডী यह विरोधाभास कैसा सम्राट তেতিয়া মানে নৌসেনাধ্যক্ষও মানে আচৰিত হৈ পেলাই কৈছে ভাৰী থা ৰণচণ্ডী বুলিও কৈছে যিহেতু হৰ্ষ তাৰপিছত কৈছে ইয়ে বিৰোধাভাস এইটো মানে কেনেকুৱা কিহৰ আভাস মানে দিছে सम्राटे তাৰপিছত হৰ্ষে কৈছে शीश पट्टिका के नीचे कसकर बांधे हुए जूड़े का मुझे आभास सा हुआ था হৰ্ষে কৈছে যে शीश पट्टिका যোনটো মানে মূৰত কাপোৰ মেৰিয়াই থোৱা হয় সেই কাপোৰ মেৰিয়াই থোৱাটো মানে অকমান তললৈকে আছিলে আৰু এনেকুৱা প্ৰতীত হৈছিলে যে তাই মানে তেনেকুৱা ডাঙৰকে খোপা এটা বান্ধি থৈছে যোনটো মানে ঢাকিবলৈ তেওঁ চেষ্টা কৰিছিলে उसके कवच की बनावट भी कुछ भिन्न लगी লগতে কৱচৰ যোনটো বনাৱট আছিলে যিহেতু যুদ্ধত গ'লে যোনটো কৱচ পিন্ধা হয় বুকুত সেইটো মানে বেলেগ আছিলে মতা মানুহৰ যেনেকুৱা হয় তেনেকুৱা মানে নাছিল তাৰ মানে আকৃতিটো বা বনাৱটটো অকমান বেলেগ আছিলে যিহেতু স্ত্ৰী হয় স্ত্ৰীৰ মানে কৱচটো অকমান বেলেগে হয় হেতুকে মানে হৰ্ষে ক'বলৈ বিচাৰিছিল आपका पड़ोसी राज्य मातृसत्तात्मक है संभव है कोई मित्र नारीश তেতিয়া মানে হৰ্ষে কৈছে যে আপোনাৰ পড়োসী যোনটো ৰাজ্য আছিল তাৰে সগে কোনোবা মিত্ৰ আছিল যোনে মানে এনেকে আহি পেলাই আপোনাৰ সহায় কৰিছে কোনোবা নাৰীশ আছিল সগে ভাস্কৰে কৈছে नारीश वाह युद्ध भूमि में भी सम्राट परिहास कर लेते हैं भास्कर তেতিয়া কৈছে নাৰীশেনো এনেকে যুদ্ধ ভূমিটো তেনেকে পৰিহাস কৰিব পাৰে না বা হাসি ঠিঠলি কৰিব পাৰে না তাৰপিছত হৰ্ষে কৈছে अपनी ही धुन में हमारी सेनाओं के मोर्चा संभालते ही ना जाने कहाँ अदृश्य हो गया মানে শ্ৰীহৰ্ষ যেতিয়া সৈনিকবিলাক আহি আছিল হেতু সময়তে হে অশ্বাৰোহীটো মানে পলক ঝপকতে হি মানে কোনফালে অদৃশ্য হৈ পৰিলে সিহঁতেও গম নেপালে তাৰপিছত ভাস্কৰে কৈছে ऐसा शरसंधान तो वही कर सकती है মানে ভাস্কৰে তেতিয়া ভাবিছে যে তেনে এনেকুৱা কামটো হে তায়ে কৰিব পাৰে तो क्या वह प्रगल्भ हिও মানে ভাবিছে যে তাৰ মানে হে প্ৰগল্ভটো সেইজনীয়ে আছিল নেকি हर्षे কৈছে क्या सोच रहे हो कुमार अपनी की भाबी আছে भास्करক সুধিছে भास्कर खोए खोए स्वर में कुछ नहीं सम्राट उसे हम पुरस्कृत ना कर सकेंगे মানে ভাস্কৰে কৈছে জনে তেওঁলোকৰ সৈনিক বিলাকক বচাইছিলে বা যাৰ কাৰণে তেওঁলোকে বিজয় হাসিল কৰিছিল তেওঁক সেইজনক মানে তেওঁ পুৰস্কৃত কৰিব নোৱাৰিব হৰ্ষ কিয় হৰ্ষে সুধিছে কিয় আপুনি পুৰস্কৃত কৰিব নোৱাৰিব भास्कर हेतु সময়ত কৈছে कुछ प्रश्न मात्र होते हैं उनकी शोभा अनुत्तरित होने में ही होती है তেওঁ মানে তেতিয়া কলে যে কিছুমান এনেকুৱা প্ৰশ্ন থাকে যাৰ মানে উত্তৰটো নিদিয়াই ভাল হয় कहते हैं कर्ण के द्वार से कुंती रिक्त हस्त लौटी थी हर्ष और भास्कर तो बहुत छोटे हैं মানে তেতিয়া কৰ্ণ হে মহাভাৰতৰ কৰ্ণৰ কথা কৈছে যে কৰ্ণ দ্বাৰৰ পৰা মানে মাতা কুন্তি ৰিক্ত হাতৰ পৰা গুচি গৈছিল মানে হাতত একো নলুৱাকে তেওঁ মানে নিজৰ পুত্ৰৰ ঘৰৰ পৰা একো এটা নোপোৱাকে তেনেকে গুচি গৈছিল আৰু হৰ্ষ আৰু ভাস্কৰটো হিহঁততকে বহুত সৰু বুলিয়ে কৈছে তাৰ পিছত এখিনটা তোমালকৰ যোনটো 4 নম্বৰ চতুৰ্থ অংকটো আছিল হেতু হে হৈছে এতিয়া এটো পঞ্চম অংকটো আজি আৰম্ভ কৰি দিম অলপ তাৰপিছত কাল আছিল 1630 ইসवी সময়টো হৈছে দিন কা দুসৰা পহৰ মানে দুপৰীয়া সময়কন তাৰপিছত স্থান হৈছে प्रयाग का त्रिवेणी तट श्रीहर्ष के शिविर का बाहरी भाग মানে प्रयागर আছে এতিয়া प्रयागখন আছিল শ্ৰীহৰ্ষৰ আৰু শ্ৰীহৰ্ষৰ যোনটো শিবিৰ আছিল সেই শিবিৰটোৰ মানে বাহৰী ভাগটোৰ দৃশ্যটো ইয়াত দেখুৱাইছে তাৰপিছত नागरिक आपस में बात करते हुए आते जाते रहते हैं नागरिक বিলাক যেহেতু শিবিৰত আছিল আৰু শিবিৰত মানে ওচৰ পাজৰ নাগৰিক বিলাক আছিল আৰু সেই নাগৰিক বিলাকে কি কৰিছে ইফালৰ পৰা হিফালে তেওঁলোক अहाजा करी आसिला তাৰপিছত नागरिक एक भगवान तथागत की मूर्ति के सिर पर जो पत्र टंगा था वही वरुण पत्र था ना তাৰপিছত এক নম্বৰ নাগৰিকটোৱে কৈছে যে ভগৱান তথাগত যোনটো মূৰ্তি আছিল এটা মূৰৰ ওপৰত মানে এটা ছত্ৰ এটা আছিল সেই ছত্ৰটোৱে মানে वरुण ছত্ৰ আছিল নেকি তেতিয়া নাগৰিক দুই নম্বৰ নাগৰিকটোৱে কৈছে हाँ उसे कामरूप नरेश भास्कर वर्मन ने हमारे सम्राट को मैत्री के प्रतीक स्वरूप वह वरुण आतपत्र भेंट किया था देखा नहीं दिन में भी रत्नों की आभा चांदनी का भ्रम उत्पन्न करती है माने तात की आसिले
যোনটো ভগৱান তথাগত মূৰ্তি আছিল সেই তাত মানে ছত্ৰ এটা দিছিলে মানে কিবা এটা চাগে মূৰৰ ওপৰত পিন্ধি লগাব পৰা বস্তু এটা দিছিল আৰু সেইটো ভাস্কৰ বৰ্মনে শ্ৰীহৰ্ষক ভেট স্বৰূপত দিছিলে মানে মেত্ৰীৰ এটা প্ৰতীক স্বৰূপত তেওঁক মানে সেইটো ভেট দিছিল আৰু মানে সেইটো এনেকুৱা প্ৰতীত হয় মানে তাত যিহেতু ৰত্ন জড়িত হৈ আছিল আৰু ৰত্ন জড়িত হৈ থকা কাৰণে সেইটো মানে চান্দিৰ এটা ভ্ৰম দি থাকে তাৰপিছত নাগৰিক 3 নম্বৰটোৱে কৈছে কামৰূপ के राजा को देखा है तुमने সেই 3 নম্বৰ নাগৰিকটোৱে মানে সুধিছে ইহঁতক যে তোমালোকে কামৰূপৰ সেই ৰজাজনক দেখিছা নেকি 1 নম্বৰ নাগৰিকটোৱে হেতু সময়ত কৈছে ऐसे भाग कहाँ वैसे यहाँ आने का एक उद्देश्य उनका दर्शन करना भी है তেতিয়া 1 নম্বৰ নাগৰিকটোৱে কৈছে এনেকুৱা ভাগ্য আমাৰ নাই আমি মানে ভাস্কৰ বৰ্মনক দেখা নাছিলে আৰু ইয়ালে অহা মানে আমাৰ উদ্দেশ্যটোৱে হেতু আছিল যাতে আমি ভাস্কৰ বৰ্মনক দেখা পাওঁ কিন্তু হেতু ভাগ্য চাগে তেওঁলোকৰ তথাপিও নহব সো আজি এইখিনিলৈকে বুজাইছো বাকিখিনি তোমালোকক নেক্সট ক্লাছত বুজাম কিবা বুজি নাপালে সুধিব পাৰিবা থ্যাংক ইউ